হেল্ল' বন্ধু বান্ধৱীসকল, আজি পাৰ্ট 2ত আমি বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ইউজ কৰা হয় তাৰ বিষয়ে শিকিম। আৰু আপুনি এডিটিং কৰাৰ সময়ত যদি কিবা এটা থাকি যায়, আপুনি ভইচ ৰেকৰ্ড দিব বিচাৰিছে, ৰেকৰ্ডিং কৰিব বিচাৰিছে, আপুনি কেনেকৈ ভিডিঅ'ৰ তলত আপোনাৰ ভইচ ৰেকৰ্ডিং কৰিব পাৰিব সেই গোটেইখিনি আজি আমি শিকিম। তাৰপিছত কাইনমাষ্টাৰৰ মিউজিক কেনেকৈ ইউজ কৰিব সেইটোও শিকিম। লগতে আপোনালোকে ডাউনলোড কৰি থোৱা আপোনাৰ মোবাইলত বা গেলেৰীত বা ফাইল মেনেজাৰত যিবোৰ মিউজিক আছে সেই মিউজিকসমূহ আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে সেইখিনি কেনেকৈ ইউজ কৰিব, তো গোটেইখিনি আজি আমি শিকিম। তো আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিবৰ কাৰণে আপুনি ভিডিঅ'টোৰ যোনডোখৰ পৰা ইউজ কৰিব বিচাৰিছে তো সেইডোখৰ আপোনালোকে টাইম লাইনত মিলাই ল'ব। আপোনালোকক মই দেখাই দিছোঁ টাইম লাইন কোনটো হয়, আগতে দেখাইছোঁ। আপোনালোকে দেখিছে এই দীঘৰ দাঢ়িৰ দৰে আছে, তো এইটোৱে হ'ল টাইম লাইন। ঠিক আছে, মই ষ্টাৰ্টিঙৰ পৰা যদি বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিব বিচাৰোঁ তেতিয়াহ'লে মই ইয়াত ষ্টাৰ্টিঙত আনি ল'ম আঙুলিৰে প্ৰেছ কৰি। ঠিক আছে, মই আনি লৈছোঁ। আনি লোৱাৰ পিছত আপোনালোকক পোনপ্ৰথমে কাইনমাষ্টাৰৰে মিউজিক ইউজ কৰি কিনে দেখাই দিম আপোনালোকক। কাইনমাষ্টাৰৰ মিউজিক ইউজ কৰিবৰ কাৰণে আপোনালোকে ইয়াত অডিঅ'ৰ অপশ্যন পাব। ঠিক আছে, এই অডিঅ'ৰ অপশ্যনত এবাৰ ক্লিক কৰি দিব। অডিঅ'ৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুত ফ্ৰী মিউজিকো পাই যাব, লগতে কিছুমান মিউজিক আছে পইচা পে' কৰিব লাগিব। আপোনালোকে এনেধৰণৰ চিম্বল দেখিছেনে? ৰজাৰ টুপি, কিঙৰ টুপি বা ৰজাৰ মুকুট বুলি কোৱা হয়। তো এই ধৰণৰ মিউজিক আপোনালোকে কাইনমাষ্টাৰৰ পৰা ইউজ কৰিলে পইচা পে' কৰিব লাগিব, তেতিয়াহে আপুনি ইউজ কৰিব পাৰিব। ফ্ৰী মিউজিকো ইয়াত বহুত আছে। ফ্ৰী মিউজিক আপুনি ইউজ কৰিবৰ কাৰণে আপোনালোকে অলপ স্ক্ৰল কৰি ওপৰলৈ যাব। যিকেইটা খালী দেখিছেনে আপোনালোকে, খালী আছে। ঠিক আছে, এইকেইটা হ'ল ফ্ৰী মিউজিক। ইয়াত ৰজাৰ মুকুটৰ চিনটো নাই, দেখিছেনে? তো এইবোৰ হ'ল ফ্ৰী মিউজিক। ঠিক আছে, ফ্ৰী মিউজিক বহুত আছে, আপোনালোকে স্ক্ৰল কৰি তললৈ যাব পাৰিব। আৰু আপুনি যদি অলপ বেলেগ ধৰণৰ মিউজিক বিচাৰে কাইনমাষ্টাৰত তেতিয়াহ'লে তাৰ বাবে অপশ্যন দিয়া আছে। তো তাৰ বাবে আপোনালোকে যাব লাগিব ইয়াত। তাৰ বাবে আপোনালোকে ইয়াত ওপৰত দেখিছেনে আপোনালোকে, তো তাত এবাৰ ক্লিক কৰি দিব। ওপৰত ঘৰ লেখীয়া এটা ছবি আছে, তাতে এবাৰ ক্লিক কৰি দিব এবাৰ। তো মই ক্লিক কৰি দিলোঁ জাষ্ট। ক্লিক কৰাৰ পিছত আপোনালোকে যেনে ধৰণৰ মিউজিক বিচাৰে তো তেনেকুৱা মিউজিক ইয়াত পাই যাব। ঠিক আছে, এইকেইটা হ'ল চিলড্ৰেন মানে পোৱালীকেইটাৰ বাবে। এইকেইটা হ'ল ক্লাইমেটিক, ক্লাছিকেল, ডান্স, EDM, ইলেক্ট্ৰনিক। আপুনি ক্লিক কৰি আপুনি যেনে ধৰণৰ মিউজিক ইউজ কৰিব বিচাৰে তেনেধৰণৰ মিউজিক আপোনালোকে ইউজ কৰিব। ধৰি লওক আপোনালোকক মই এতিয়া দেখাইছোঁ সৰু বাচ্চাকেইটাৰ মিউজিক উলিয়াই কিনে। ঠিক আছে, তো মই চিলড্ৰেনৰ ওপৰত ক্লিক কৰিছোঁ। চিলড্ৰেনৰ ওপৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইকেইটা হ'ল কাৰ্টুন ভিডিঅ' ইউজ কৰিবলগীয়া মিউজিক। দেখিছেনে পোৱালীকেইটাৰ আপোনালোকক যোনটো পচন্দ লাগে সেইটো আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব লাগিব। চুজ কৰাৰ পিছত আপোনালোকে ছাইডত দেখি পাইছেনে ডাউনলোডৰ অপশ্যন এটা দিয়া আছে। তো ইয়াত ক্লিক কৰিলে ডাউনলোড হৈ আহি যাব, সেইটো কাইনমাষ্টাৰতে ছেভ হৈ থাকিব। তো আপোনালোকে তাৰ পৰা ইউজ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকক মই দেখাই দিম আপোনালোকে যদি গেলেৰীত থকা আপোনাৰ মোবাইলত থকা মিউজিকটো কেনেকৈ ইউজ কৰিব। তো তাৰ বাবে আপোনালোকে আকৌ মিউজিকৰ অপশ্যনত যাব। অডিঅ'ৰ অপশ্যন যিটো দিয়া আছে দেখিছেনে আপোনালোকে, অডিঅ'ৰ অপশ্যন মই আৰু এবাৰ দেখাইছোঁ, আপুনি নতুন যিহেতু। তো আপুনি অডিঅ'ৰ অপশ্যনত আৰু এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত স্ক্ৰল কৰি বিচাৰি যাব। ঠিক আছে, ইয়াত ফল্ডাৰৰ অপশ্যন পাব। তো ইয়াত দেখিছে আপোনালোকে ফল্ডাৰৰ অপশ্যন। ইয়াত ফল্ডাৰৰ অপশ্যনত এবাৰ আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, ফল্ডাৰৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ গেলেৰীত যিমানবোৰ মিউজিক আছে তো সেই গোটেই মিউজিকবোৰ ওলাই পৰিব। তাৰপিছত আপুনি যোনটো মিউজিক সেই মিউজিকটো আপুনি ইয়াৰ পৰা চুজ কৰিব। চুজ কৰাৰ পিছত আপোনালোকে ৰাইট ছাইডত প্লাছৰ আইকন যিটো দেখা পাইছে সেই প্লাছৰ আইকনত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আহি যাব ডাইৰেক্ট, যেনে মই আপোনালোকক দেখাইছোঁ। মই প্লাছৰ আইকনত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত মোৰ মিউজিক ইয়াত আহি গ'ল। ঠিক আছে, আপুনি এনেধৰণে মিউজিক ইউজ কৰিব। তাৰপিছত সেই মিউজিকৰ চাউণ্ডটো যদি আপুনি অলপ কম বেছি কৰিব বিচাৰে তো তাৰ বাবে আপোনালোকে কি কৰিব, এই মিউজিকৰ টাইম লাইন যিটো আছে তাৰ ওপৰতে এবাৰ ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেধৰণে হালধীয়া অপশ্যন ওলাই পৰিব। তাৰপিছত আপোনালোকে ৰাইট ছাইডৰ মিক্সাৰৰ অপশ্যন পাব। আপোনালোকে দেখিছে এই মিক্সাৰত ক্লিক কৰিব লাগে আপোনালোকে। তো মই মিক্সাৰত ক্লিক কৰি দিলোঁ। মিক্সাৰত ক্লিক কৰাৰ পিছত আপোনালোকে অডিঅ'ৰ চাউণ্ডটো কম বেছি ইয়াত কৰিব পাৰিব আঙুলিৰে প্ৰেছ কৰি, গম পাইছেনে? এনেধৰণে। তাৰপিছত আপুনি যদি পিচ দিব বিচাৰে তেতিয়াহ'লে পিচৰ অপশ্যন আছে, ইয়াত পিচ দিব পাৰিব। তাৰপিছত ছেটিংখিনি ইয়াত কৰাৰ পিছত
আপোনালোকে শুনি চাই ল'ব কেনেধৰণে হৈছে ঠিক আছে তাৰপিছত আপোনালোকে অটো ভলিউমত ক্লিক কৰি দিব তেতিয়াহ'লে অটোমেটিক সাউণ্ডটো আপোনাৰ ভিডিঅ'ৰ লগত মেচ কৰিব গম পাইছেনে আপোনালোকে তাৰপিছত আপোনালোকে যদি ভয়েস ৰেকৰ্ডিং দিব বিচাৰে আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰাৰ সময়ত কিবা এটা থাকি গ'ল তো ভয়েস ৰেকৰ্ডিং দিবৰ কাৰণে আপোনালোকে ইয়াত ৰেকৰ্ডৰ অপচন দেখা পাব ইয়াত ৰেকৰ্ডৰ অপচন দেখি পাইছেনে আপোনালোকে তো তাত এবাৰ ক্লিক কৰিব মই ক্লিক কৰি দিছোঁ ঠিক আছে তো ক্লিক কৰাৰ পিছত স্টাৰ্টৰ অপচন আপোনালোকে দেখা পাব তো স্টাৰ্টৰ অপচন ক্লিক কৰাৰ লগে লগে আমাৰ ৰেকৰ্ডিং অন হৈ যাব তো মই স্টাৰ্টৰ অপচনত এবাৰ ক্লিক কৰি দিম এতিয়া তো মোৰ ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল দেখিছেনে আপোনালোকে মই যেতিয়ালৈকে ষ্টপত ক্লিক নকৰিম তেতিয়ালৈকে নৰখে ঠিক আছে মই এতিয়া ষ্টপত ক্লিক কৰি দিছোঁ তো মই ষ্টপত ক্লিক কৰি দিলোঁ এতিয়া মোৰ ৰেকৰ্ডিং হৈ আহি গ'ল এই বেঙুনীয়া কালাৰ যিটো দেখাইছে এইটোৱে হ'ল মোৰ ভয়েস ৰেকৰ্ডিং এতিয়া আপোনালোকে শুনি পাব ইয়াত মই চলাই দেখাই দিছোঁ চলাবৰ কাৰণে ইয়াত প্লে বটন দিয়া আছে প্লে বটনত আপোনালোকে ক্লিক কৰিব ঠিক আছে মই ক্লিক কৰি দিছোঁ তো মোৰ ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল দেখিছেনে আপোনালোকে মই যেতিয়ালৈকে ষ্টপত ক্লিক নকৰিম তেতিয়ালৈকে নৰখায় ঠিক আছে মই এতিয়া ষ্টপত ক্লিক কৰি দিছোঁ দেখিলেনে তো ভয়েস ৰেকৰ্ডিং এনেকুৱাই দিব আপোনালোকে তাৰপিছত আপোনাৰ সেই মিউজিকসমূহ কেনেকৈ মানে ইয়াত এডিট কৰিব কেনেকৈ মিলাব তো তাৰ কাৰণে মিলাবৰ কাৰণে আপোনালোকে কি কৰিব সেই মিউজিকৰ ওপৰত ক্লিক কৰি দিব এনেকৈ প্ৰেছ কৰি ধৰিব আঙুলিলে তাৰপিছত ভেভাৰেট এটা সাউণ্ড হ'ব ভাইব্ৰেশ্যন হ'ব আঙুলিত তাৰপিছত আপোনালোকে টানি এনেকৈ য'ত লগাব বিচাৰে তো তাতে আপুনি আনি কিনি লগাব পাৰিব নিজৰ ইচ্ছামতে গম পাইছেনে দেখিছে তাৰপিছত মিউজিকটো যদি আপুনি অলপ কাটিব বিচাৰে ধৰি লওক মাজৰে টুকুৰা কাটিব বিচাৰে বা ষ্টাৰ্টিঙৰটো কাটি কিনি পেলাব বিচাৰে তাৰ কাৰণে আপোনালোকে মিউজিকৰ ওপৰত এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ কেঞ্চিৰ অপচনত যাব আপোনালোকে যেনেকৈ আপোনালোকক ভিডিঅ' কেনেকৈ কাটিব লাগিব সেইটো শিকাইছে তেনেকুৱা যদি আপুনি লেফ্ট সাইডৰ কাটিব বিচাৰে তেতিয়াহ'লে ট্ৰিম লেফ্টত ক্লিক কৰিব ৰাইট সাইডৰ কাটিব বিচাৰে তেতিয়াহ'লে আপুনি ৰাইট সাইডত এনেকৈ আনি ল'ব অনাৰ পিছত ঠিক মানে ভিডিঅ'ত যেনেকৈ আপোনালোকক মই ভিডিঅ' পেলনীয়া পাৰ্টবোৰ কেনেকৈ কাটিব লাগে তেনেকুৱাই মানে বেকগ্ৰাউণ্ড মিউজিকো কটা হয় তো আপোনালোকে বেকগ্ৰাউণ্ড মিউজিকো এনেধৰণে কাটি কিনি পেলাব পাৰিব য'ৰ পৰা পেলাব বিচাৰে তাৰ পৰা তো আই হোপ আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক লগাবলৈ শিকিলে চাগে আৰু যদি একো বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত সুধিব মই কমেণ্টত আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম আৰু আমি নেক্সট পাৰ্টত বেলেগ কিবা এটা শিকিম নেক্সট পাৰ্টত মই ভিডিঅ'টো হেকে কৰিম বুলি ভাবিছোঁ কাইনমাষ্টাৰ এডিটিং ভিডিঅ'টো কাৰণ আমাৰ ভিডিঅ'কেইটা বহুত দীঘল হৈ আছে আৰু বহুত সময়ো লাগিছে তো আৰু নেক্সট পাৰ্ট যিটো আনিম পাৰ্ট 4 তাত গোটেইখিনি মই শিকাবলগীয়াখিনি গোটেই শিকাই দিম কেনেকৈ এনিমেশ্যন দিয়া হয় কেনেকৈ গ্ৰীণ স্ক্ৰীন ভিডিঅ' ব্যৱহাৰ কৰা হয় কেনেকৈ কি কৰা হয় গোটেইখিনি মই তাতে শিকাই দিম পাৰ্ট 4টোৱে হ'ব আমাৰ লাষ্ট তো আজিৰ বাবে ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে আৰু মোৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই এনেধৰণৰ ভিডিঅ' লৈ আহোঁ আৰু সেই ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আপোনাৰ মোবাইলত পোনপ্ৰথমে চাবলৈ পাব